ভাৰতীয় জনতা পাৰ্টীৰ যোৰহাট জিলাৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হৈ যায় এটি বৃহৎ যোগদান কাৰ্যসূচী। ভাৰতীয় জনতা পাৰ্টীৰ যোৰহাট জিলাৰ কাৰ্যালয়ত আজি ভাৰতীয় জনতা পাৰ্টীৰ যোৰহাট জিলাৰ উদ্যোগত আৰু লগতে ভাৰতীয় জনতা পাৰ্টী অসম প্ৰদেশৰ নীতি গৱেষণা বিভাগৰ সহযোগত এক যোগদান কাৰ্যসূচীৰ আয়োজন কৰা হৈছিলে। আজিৰ যোগদান কাৰ্যসূচীত আমাৰ দলত আমাৰ বিভিন্ন দলৰ পঞ্চায়তৰ নিৰ্বাচিত জনপ্ৰতিনিধি আৰু লগতে সমাজৰ বিভিন্ন শ্ৰেণীৰ লোক, বিশিষ্ট কণ্ঠশিল্পী আমাৰ অজয় গায়ন ডাঙৰীয়া আৰু কেইবাটাও ৰাজনৈতিক দলৰ জিলা পৰ্যায়ৰ নেতাই আজি বিৰোধী ৰাজনৈতিক দলৰ জিলা পৰ্যায়ৰ নেতাই আজি আমাৰ দলত আনুষ্ঠানিকভাৱে যোগদান কৰিলে। মই সকলোকে কৃতজ্ঞতা ধন্যবাদ জনাইছোঁ। আমাৰ দলৰ আজি কেইবাগৰাকী জ্যেষ্ঠ নেতা এই যোগদান কাৰ্যসূচীত উপস্থিত আছিল। হিতেন্দ্ৰনাথ গোস্বামী ডাঙৰীয়া, ৰাণা গোস্বামী ডাঙৰীয়া, সিদ্ধাংকুৰ অংকুৰ বৰুৱা ডাঙৰীয়া, ডক্টৰ মিতানাথ ডাঙৰীয়ানীকে ধৰি আমাৰ দলৰ বহু কাৰ্যকৰ্তা জ্যেষ্ঠ নেতৃত্ববৃন্দ আজি ইয়াত উপস্থিত আছিল। আৰু বৰ্তমান সময়ছোৱাত যে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি সাধাৰণ জনসাধাৰণ দিনে দিনে আকৰ্ষিত হৈ আছে। নতুন প্ৰজন্ম যে আজি ভাৰতীয় জনতা পাৰ্টীৰ লগত আছে, আজিৰ যোগদান যোৰহাট জিলাত অনুষ্ঠিত যোগদান কাৰ্যসূচীয়ে এই কথা পুনৰবাৰ প্ৰতীয়মান কৰিছে। আৰু যোৰহাট জিলা ভাৰতীয় জনতা পাৰ্টীৰ সভাপতি হিচাপে আজি দলত যোগদান কৰা প্ৰতিগৰাকী ব্যক্তিক মই দললৈ আন্তৰিকভাৱে আদৰণি জনাইছোঁ। আজি আমাৰ ভাৰতীয় জনতা পাৰ্টীত আজি ১৫০ শতাধিক ব্যক্তিয়ে যোগদান কৰিছে। ইয়াৰ ভিতৰত মহিলা, যুৱ প্ৰজন্মৰ ব্যক্তি আৰু সমাজৰ বিভিন্ন শ্ৰেণীৰ ব্যক্তি আজি আছে। ভাৰতীয় জনতা পাৰ্টীৰ যোৰহাট জিলাৰ সভাপতি শান্তনু পূজাৰীৰ সভাপতিত্বত যোগদান কাৰ্যসূচীত জিলা কাৰ্যালয়ত প্ৰায় ১৫০ গৰাকী নতুন সদস্যই যোগদান কৰে। আজি প্ৰায় ১৫০তকৈ অধিক যুৱক যুৱতী বা মহিলাসকলে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি আকৃষ্ট হৈ ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে। কাৰণ অত বছৰৰ ৰাজনৈতিক দৃশ্যবোৰে ভাৰতীয় জনতা পাৰ্টীক আজি কাষ চাপিবলৈ সকলোকে বাধ্য কৰাইছে। কাৰণ সকলোৱে গম পাইছে যে সমাজৰ স্বাৰ্থত, আজি জাতিটোৰ স্বাৰ্থত কাম কৰিব লগা হয় তেতিয়া ভাৰতীয় জনতা পাৰ্টীৰ লগত জড়িত হ'ব পাৰে। আৰু বিশেষভাৱে যি ৰাজনৈতিক দলৰ প্ৰতি যুৱক আৰু মহিলাসকলৰ মানে মন থাকিব, সেই ৰাজনৈতিক দলৰ উত্থান নিশ্চিত। আজি বহুখিনি যুৱক যুৱতীয়ে জইন কৰিছে। আৰু আপোনালোকে দেখিছে যে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনে প্ৰত্যেকটো ক্ষেত্ৰত প্ৰত্যেকটো স্তৰৰ লোকৰ বাবে কাম কৰিছে, সেইকাৰণে আজি ভাৰতীয় জনতা পাৰ্টীৰ ১৫০তকৈ অধিক যুৱক যুৱতী মহিলাসকলে যোগদান কৰিছে। আৰু ভৱিষ্যত দিনতো আপোনালোকে দেখিব যোৰহাটত বহুত যুৱক যুৱতী বা বহুতখিনি বিভিন্ন স্তৰৰ সমাজৰ বিভিন্ন স্তৰৰ লোকে ভাৰতীয় জনতা পাৰ্টীৰ লগত জড়িত হ'ব। দিনৰ ১১ বজাৰ পৰা অনুষ্ঠিত হোৱা যোগদান কাৰ্যসূচীত ভাৰতীয় জনতা পাৰ্টীৰ ভালেসংখ্যক কাৰ্যকৰ্তা উপস্থিত থকা পৰিলক্ষিত হয়। সুমিত দাসৰ ৰিপৰ্ট, নিউজ নাও।